কাইলে আজি তেখেতে গৃহমন্ত্ৰী ডাঙৰীয়াই ডিব্ৰুগড়ত আহিব। আজি ডিব্ৰুগড়ত মনোৱাৰীত ৰিচৰ্টত থাকিব। থাকি কাইলৈ ৰাতিপুৱা তেখেতে প্ৰথম ডিব্ৰুগড়ৰ আমাৰ যি ডিব্ৰুগড় বিধানসভাৰ চৌহদ তাত শিলান্যাস কৰিব। আৰু তাৰ লগে লগে আমাৰ যিটো 700 কোটি টকাৰ আমাৰ যিটো ৱাটাৰ মেনেজমেণ্ট প্ৰগ্ৰেম আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত সেইটো কৰিব। আৰু ডিব্ৰুগড়ৰ ঐতিহাসিক 5000 কেপাচিটিৰ যিটো আউটডোৰ ষ্টেডিয়াম, এই ষ্টেডিয়ামটোৰ প্ৰথম পৰ্যায়ত শুভাৰম্ভ কৰিব আৰু দ্বিতীয় পৰ্যায়ৰ শিলান্যাস হ'ব। এনেকৈ কৰি কেইবাটাও আঁচনি আমাৰ হাতত আছে আৰু সেই আঁচনিখিনি মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দ্বাৰা কৰা হ'ব। আৰু আপোনালোকে দেখিছে যে তাত প্ৰায় আমাৰ 1 লাখ লোক গোট খাব। 3 লাখ স্কোৱাৰ ফিটৰ আমি এটা পেণ্ডেল দিয়াৰ ব্যৱস্থা কৰিছোঁ। 3 লাখ স্কোৱাৰ ফিটত আমাৰ 3 স্কোৱাৰ ফিটকৈ হ'লেও প্ৰায় 1 লাখ মানুহ তালৈ আহিব। বিভিন্ন জেগাৰ পৰা, ডিব্ৰুগড় সমষ্টিৰ পৰাও আহিব, আপোনাৰ ডিগবৈৰ পৰাও আহিব, টিংখাঙৰ পৰা আহিব, নাহৰকটীয়াৰ পৰা আহিব, মৰাণৰ পৰা আহিব, তিনিচুকীয়াৰ পৰা, মানে লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকটো সমষ্টিৰ পৰাই প্ৰায় 1 লাখ মানুহ সমবেত হ'ব। যিহেতু কাইলৈ দিনটো ডিব্ৰুগড়ৰ কাৰণে এক ঐতিহাসিক দিন হ'ব, যে দ্বিতীয় ৰাজধানী হিচাপে পূৰ্ণাংগ ৰূপ পোৱাৰ মানে এটা পৰ্যায়লৈ যাব। এইটো কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ দিছোঁ। তেখেতৰ কৰকমলত আৰু তেখেতৰ যি একাগ্ৰতা, সেই একাগ্ৰতাই যিখিনি কথা তেখেতে কৈছিলে সেই গোটেইখিনি কথা আখৰে আখৰে পালন হৈছে। আজি ডিব্ৰুগড়ৰ আপোনালোকে জনাৰ ভিতৰত 8-9 চনৰ ডিব্ৰুগড় অৱস্থাৰ কথা আপোনালোকেও জানে, ময়ো জানো। সেই সময়ত ময়ো বিধায়ক আছিলোঁ। কি অৱস্থা আছিলে ডিব্ৰুগড়ত। এটা সময়ত অসম মেডিকেল কলেজত 15 দিনলৈকে এক্সৰে মেচিন নোহোৱাকৈ চলি আছিলে। আৰু সেই ডিব্ৰুগড়ৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত আজি ডিব্ৰুগড়ত কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন যিবিলাক 350 কোটি টকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, 2টাকৈ কেথ লেব ইত্যাদি যিবিলাক ব্যৱস্থা কৰি দিলে, সেইবিলাক কথাৰে 180 বছৰীয়া চহৰখনৰ নিশ্চয় গৰিমা বৃদ্ধি হৈছে। আৰু দ্বিতীয় ৰাজধানী হিচাপে হোৱাৰ ফলত উজনি অসমৰ ৰাইজৰ বিশেষকৈ বহুত সুবিধা হ'ব। আপোনালোকে শদিয়াৰ পৰা এজন মানুহ যেতিয়া গুৱাহাটীলৈ যাওঁতে তেওঁক 3-4 হাজাৰ টকা খৰচ হয় এখন কাগজ দিবলৈ। কিন্তু এতিয়া ৰাতিপুৱা 7টা বজাত ওলাই আহি 2টা বজাত ঘূৰি গৈ ভাত খাব পৰা ব্যৱস্থা হ'ব। কাৰণ চিঠিখন আমাৰ ডিব্ৰুগড়তে হ'ব, উজনি অসমৰ কাম প্ৰায়বিলাক ইয়াতে চোৱা হ'ব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক মই ডিব্ৰুগড়ৰ বিধায়ক হিচাপে তেখেতক ধন্যবাদ দিছোঁ। আৰু মই কৈছোঁ যে এইটো এটা ঐতিহাসিক কথা হৈছে যে ডিব্ৰুগড়খনক দ্বিতীয় ৰাজধানী হিচাপে লোৱাৰ কাৰণে। ডিব্ৰুগড়তে বিধানসভা অধিৱেশন হ'ব। ডিব্ৰুগড় বিধানসভা অধিৱেশন হ'ব, MLA কোৱাৰ্টাৰ হ'ব। চৌহদটোত মানে আপোনালোকে দেখিছে, কাইলৈ আপোনালোকে দেখিব, মেপতো দেখিব গোটেইখিনি বস্তু, যে চৌহদটো হ'ব। আৰু 2 বছৰৰ ভিতৰত এই 300 কোটি টকাৰ আমি কাম সম্পূৰ্ণ কৰি বিধানসভা পতাৰ কাৰণে আমি ব্যৱস্থা কৰিম। 2টা ছেছন আমাৰ বিধানসভা ইয়াত হ'ব আৰু 2টা ছেছন গুৱাহাটীত হ'ব।